দোকানে কিন্তু বম দোকান দিছে দে আৰু কিবা কবা কি কম আৰু আমাক কাপলাই দিয়া নাই আজি আমাক কাপলাই দিয়া নাই আজি মেডালটা বকত আহি কেনেকা লাগিল বহুত আগতো আছো আপোনাৰ একদম বিগ ফ্ৰেণ্ড আৰু বহুত দিনৰ পৰা ভিডিঅ' চাওঁ আৰু যাবা ওলাইছো আজি আমাৰ কাৰ ঘৰত যাম জিতু দা আমাৰ মোগলৰে মৰমৰ বাকী আপুনি আপোনাৰ দোকানখনৰ বিষয়ে কি ক'ব টেঙা আখেৰ জমা পাৰিবি নে কিটোত বাহ এইফালে কেতিয়া এইফালে কিটো জুবিন দা পিন্ধাইটো এইটো বেয়া হৈছে নেকি চাং 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 এইটো ভালে আছে তো সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো আমি মানে যাবা ওলাইছো আজি আমাৰ কাৰ ঘৰত যাম তোৰ সৰু বুঢ়া না মোৰ সৰু বুঢ়া সৰু বুঢ়া হৈ গ'লে বেয়া কথা মানে আমাৰ শ্ৰীমতীৰ ঘৰত মানে এতিয়া যাবা ওলাইছো আৰু যোৱাকালিৰ পৰা মাতি আছে আহ জঙাই আহ বুলি সেইকাৰণে যাবা ওলাইছো আৰু এতিয়া কি লৈছা আৰু আজি ৰাতি থাকবি তাৰ মানে হা থাকবি আজি ৰাতি থাকবি দে একো নহয় দে তো এতিয়া আৰু যাই আছো আমি তিনিও আমাৰ চুচুৰ বাৰীৰ ঘৰত এই মোৰ চুচুৰ বাৰীত ঘৰত আৰু আমাৰ পুতিৰ আইতা ককাকৰ ঘৰত চলো এটা কথা ৰ গাইছ মই মানে আগৰ ব্লগবিলাকত কৈ থাকো মানে ৰেগুলাৰ ব্লগ দিম বুলি কিন্তু মোৰ ৰেগুলাৰ ব্লগ দিবা মন যায় কিন্তু ভিডিঅ' শ্বুট কৰিবহে মন নাযায় সেনেকৈ হৈ যায় কথাটো মানে কি হ'ল মই কাম কৰিব যাওঁ না ডেইলি মানে কাম কৰিব গ'লে আৰু কাম কৰাতে ডেইলি কামৰ ব্লগ দিব ভাল নালাগে তাৰমানে সেইকাৰণে মানে ব্লগবিলাক এনেকুৱা হয় মানে 10 দিন পিছত এই 5 দিন পিছত আহে আৰু তাকে ভাবছোঁ আৰু গাইজ আপোনালোকে যদি মোৰ সেনেকুৱা ব্লগবিলাকে যাতে চাব যে মই যিবিলাক কাম কৰি থাকোঁ টেন হাউচৰ কাপোৰত যেনেকুৱা ডিজাইন বনাওঁ কিবা সেনেকুৱা যদি ব্লগকে যদি চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি ক'বচোন সেনেকুৱা হ'লে আৰু মই মানে ৰেগুলাৰ ব্লগ দিব পৰা যায় আৰু ইউটিউবত কিন্তু ইউটিউবত এতিয়া এনেকুৱা হৈ গৈছে 10 দিন পিছত ব্লগ আহে আজি আৰু ব্লগ বনাই আছোঁ আৰু আজি বনোৱাৰ পাছত আৰু বা কিঠান ব্লগ আহে নিজে ক'ব নোৱাৰোঁ তাৰমানে মানে মোৰতো ৰেগুলাৰ দিব মন যায় কিন্তু কণ্টেণ্ট নাপাওঁ না সেনেকৈ ৰেগুলাৰ দিবা মানে কণ্টেণ্ট থাকে চেম কণ্টেণ্ট হৈ যায় সেনেকৈ দিব ভাল নালাগে আৰু কাম ক্ষতি কৰি দূৰ জেগাততো ভিডিঅ' বনাব যাব নোৱাৰোঁ দিচোন দে সেনেকুৱা মানে অকাটো মানে বৰ্তমান ইউটিউবৰ পৰা এনেকৈ মাল চালো নাহে মানি চানিও পোৱা নাযায় আৰু মানে কাম চাম ছুটি কৰি পেলাই যে ভিডিঅ' চিডিঅ' বনাই পাৰিম এইফালে সেইফালে সেইকাৰণে এনেকুৱা হয় আৰু তো আপোনালোকে প্লিজ কমেণ্ট কৰি ক'বচোন যদি মোৰ সেনেকুৱা কাম কৰা ভিডিঅ'কে যদি চাই সেনেকুৱা হ'লে আৰু ৰেগুলাৰ ব্লগ দিবা চেষ্টা কৰিম মানে দিম বুলি ভাবিছোঁ আৰু গাইজ বাকী আৰু আমি বৰ্তমান আহি পালোঁ এইখিনি কি কয় পটাপুখুৰী কয় নেকি মানে এইখিনি পটাপুখুৰী এই মজা একদম পৰিৱেশ এয়া চাওকচোন গাইজ কি ধুনীয়া এইটো শিৱ মন্দিৰ আৰু শিৱৰাত্ৰিলৈকে আৰু বেছি দিনটো নাহে ইয়াতে মানে বহুত ডাঙৰকৈ শিৱৰাত্ৰি পালন কৰা হয় আৰু এই মন্দিৰটোত যোৱা বছৰ আহিছিলোঁ আমি এই মন্দিৰটোত চাওঁ এইবাৰো আহিব চেষ্টা কৰিম যদি ভগৱানে ভালে কুশলে ৰাখে এতিয়া আৰু যাই আছোঁ দিয়া গাইজ মজাকে তো আমি আহি পালোঁ শাহু আইহঁতৰ ঘৰ আৰু মানে আমাৰ শাহু আইহঁতৰ ঘৰত আজি কিবা নাম কীৰ্তন আছে কিন্তু মানুহবিলাক নামৰিবিলাক আহি পোৱা নাই কিন্তু বস্তুবিলাক আহি ৰেডি আৰু এইবিলাক ডগৰ তাল এইবিলাক কি এইগিলা এই কিবা কিবি এইগিলা আৰু এইগিলা কিবা তামোল দিয়া বটা সেইখন শৰাই আৰু আমাৰ মানে আহি শ্ৰীমতীয়ে এইকাৰণে মায়ে মানে মাতিছিল আমাৰ শ্ৰীমতী মানে কাম কৰিব লাগে না ঘৰত সিহঁতৰ কাম কৰা মানুহ নাই এইফালে পূৰা পিঠা বনোৱাত ব্যস্ত হৈ আছে এইয়া কি পিঠা বনোৱা তেলত দিয়া পিঠা আৰু এইবিলাক আপেল আঙুৰ মানে প্ৰসাদৰ কাৰণে আৰু আপেল আঙুৰ আছে কল কিবা কিবি আছে আৰু মানে এইকাৰণে মাতি পঠাইছিল আৰু কিন্তু মই এতিয়া নাম কীৰ্তন চাবা নোৱাৰিম মানে থাকবা সময় নহ'ব মোৰ ইয়াতে মানে মোক এখন বকত কিবা এখন মানে কিবা দোকান অপেনিং হ'ব বুলি কি দোকান ডাঙৰ কিবা দোকান বুলি কৈছে আৰু তাকে ইনভাইট কৰিছে যাব দিছে আৰু তাকে এতিয়া যাওঁ আৰু মই আৰু মোৰ লগত আৰু এজন আপোনালোকে চিনি পাবই চাগে আৰু এজন মানে সেই যাব আৰু কণ্টেণ্ট ক্ৰিয়েটাৰে যাব কিন্তু তাক বামনিগাঁৱত লগ কৰি পেলাই যাম আৰু এতিয়া মই বামনিগাঁৱলৈকে যাম ইয়াৰ পৰা তো ডাইৰেক্ট বামনিগাঁৱত এতিয়া লগ পাই আছোঁ তো মই বামনিগাঁৱতে আহি সুনীল ভাইক ৰখি আছিলোঁ তো ৰখোতে আহি পেলাই এইফালে আমাৰ সুনীল ভাই ফেমাছ বয় ক'ত যাবা আজি মানে আমি বকত যাব ওলাইছোঁ বকত তাৰমানে জিতুদাৰ মোবাইল দোকানখন আজি নতুন এখন আছে আগৰে আৰু এখন নতুনকৈ তাৰমানে চব ইলেক্ট্ৰিক সামগ্ৰী চব পায় আৰু সেনেকৈ আজি অপেনিং কৰিব তাৰ কাৰণে আমাক মাতছি আৰু কিয় মাতছি নাজানো মুঠতে তালৈকে যাই লওঁ গম পোৱা যাব হয় না হয় যাই লওঁ কিবা খুৱাই নাকি তাকে কি কয় কি নহয় তাকে খাই তো এতিয়া দুটা যাব ওলাইছোঁ আৰু আমাৰ বাইক দুখন হ'ল মানুহ দুটা এখন বাইক থৈ যাম মোৰখনকে থৈ দিম নেকি যাম দোকান বাইক এখন এতিয়া থৈ যাব লাগিব ক'ত থওঁ সেইটোহে হৈছে ৰ এতিয়া থৈ গ'লেও দিগদাৰ আছে এতিয়া নথওঁ দে আগত থৈ দিব লাগিব সেইফালে ক'ৰবাত তো মোৰ বাইকখনকে মানে থৈ দিলোঁ আৰু এই কঁঠাল গছৰ তলতে এইখিনিতে মানে এই ৰাণী ভিতৰত যোৱা ৰাস্তাটো এইফালে জামবাৰী যোৱা ৰাস্তাটো এতিয়া আৰু আমাৰ সুনীল ভাইৰ বাইকতে যাওঁ আৰু চলো হেলমেট আনা নাই একো আনা নাই বেয়া ধূলা কিন্তু ৰাস্তাটো আমাৰ মালিকো আহি পেলাই এইফালে মালিক ক'ত যায় এতিয়া কাম কৰি আছা ভালে হৈছে মোৰ বাইকখন তাতে থৈ দিছোঁ তাৰমানে ক'ত এতিয়া থাকিলে ভাল হয় হা
হয় নেকি হয় নে ৰাস্তা আছে নেকি চাবি পাত দি দিলোঁ মালিকে গাড়ীখন পেলাই সেইফালে পিছফালে থৈ দিব মালিকে মানে এতিয়া কাম কৰিব আৰু আজি এতিয়া যাওঁ মানে এইখন বিয়াত কাম কৰি আছে আৰু তো এতিয়া যাই আছোঁ বকত তো আমি বকো আহি পালোঁ আৰু বকত আজি মানে এই দোকানখন নতুনকৈ অপেনিং হৈছে আৰু এতিয়া আৰু এই দোকানখন যাব লাগে আমাক মাতিছিল কি বা কৰিব লাগে আৰু মানুহ কিন্তু বহুত দেখা পাইছে এই একদম দোকানৰ ওপৰত একদম চাদত মানুহ এই একদম মানে কোনোবা ডাঙৰ ইউটিউবাৰ আহিছে নেকি আমাক কি এতিয়া সুনীল ভাই এইফালে ব্লগ শ্বুট কৰি আছে এইটো সিও আহি আছে তো দোকানৰ একদম সেই দৰ্জামুখত আহি পালোঁ কিন্তু এটা বস্তু যি চেণ্ডেল দেখা পাইছোঁ না একদম চেণ্ডেলে ফুৰি আছে আৰু ভিতৰত যোৱাই নাই ভিতৰত মানে কি অৱস্থা হৈ আছে তো এতিয়া ভিতৰত যাব লাগে আৰু তো এতিয়া মানুহ হৈ আছে তো ভিতৰত সোমাও কেনেকৈ এতিয়া সেইটো হৈছে ডাঙৰ কথা এই একদম মানুহ ভৰ্তি হৈ আছে দোকানৰ কিন্তু বম দোকান দিছে দেই আৰু ইয়াৰ পৰা মানে দোকানৰ পৰা বকোখন এনেকুৱা দেখা পায় আৰু মজা এনেকুৱা এইয়া মই এতিয়া দোকানৰ মানে সেই হেৰিখিনিত আছোঁ আৰু বেলকনি বুলি দি কিনে কয় বেলকনি দিয়ে আৰু বেলকনিতে আছোঁ এতিয়া ভিতৰত সোমাওঁ আৰু আমাৰ দোকানৰ মালিকনি মানে দোকানখন অপেনিং হোৱা বুলি কৈছোঁ এতিয়ালৈকে অপেনিং হোৱা নাই মানে ফিটা চিটা কাটা নাই আৰু তাকে মানে মালিকনিয়ে চাকি বন্তি লৈ আহি আছে আৰু পুৰা দোকানখন মানে সেই হেৰি কৰিবৰ কাৰণে তো কেনেকৈ লাগি আছে মনত তোমালোকে এনেকৈ আহিছা যে তাৰ কাৰণে ভাল লাগিছে থেংক ইউ এতিয়া আমি ফিটা কটাৰ কাৰণে আহি আছে পিছফালে মই অলপ আগতীয়াকৈ আহিলোঁ একো নাই মজা তো অলপ পাছতে মানে দোকানৰ ফিটা চিটা কাৰণে দোকান অপেনিং হৈ যাব আৰু তো আৰু ওপৰত আছে দুটা বেতালদাৰ নিপুতাহঁতকো লগ কৰিম বুলি ভাবি আছোঁ কিন্তু ইমান ভিৰ এই মানে দোকানৰ মাজত মানে লগ কৰিব চান্সে পোৱা নাই মানে এনেকুৱা চেল্ফি লৈ আছে না মানে ল'ৰাবিলাকে তাহাঁতে আহিলে তাহাঁতৰ লগত অলপমান লগত ল'ম বুলি ভাবি আছোঁ আৰু চাওঁ চেষ্টা কৰি মাৰো নৰো তো মানে দোকানৰ ফিটা চিটা কাটাকে তেতিয়াহে দোকানখন অপেনিং হৈ গ'ল আৰু তেতিয়া আহি ডাইৰেক্ট কৈছিলোঁ যে দোকানখন অপেনিং হ'ল তেতিয়াহে হ'ল আৰু এইবিলাক মানে ফিটা চিটা কাটি এনেকুৱা পৰিস্থিতি হৈ গৈছে কেনেকৈ লাগছে ভাই অপেনিঙত আহি কেনেকৈ লাগছে হা আৰু তোৰ বিহুৱানখন ক'ত এই গলত লৈ থাকিব লাগে কিয় হাতত তুলি আছা বেতালদা বকত আহি কেনেকুৱা লাগিল আপোনাৰ একদম বিগ ফ্ৰেণ্ড আৰু বহুত দিনৰ পৰা ভিডিঅ' চাওঁ আৰু দোকান অপেনিঙৰ আজি এই ফোনটো ফাৰ্ষ্ট বিকা হ'ল আৰু এইটো না এইটো কি আছে এইটো ৰিয়েলমি 16 Pro আৰু এই জোৰে লৈছে এইটো লাকি কাষ্টমাৰ নেকি ফাৰ্ষ্ট কাষ্টমাৰ কোনে আছিলে ইয়াৰে বাইদেউ নেকি বাইদেউ লৈছে নেকি অঁ আপুনি লৈছে কিবা উপহাৰ আছে নেকি ফাৰ্ষ্ট অঁ এইটো আৰু মানে সকলোকে ভিডিঅ'ত লৈ আছোঁ আমাৰ কেমেৰা মেনক ভিডিঅ'ত লোৱা নাই সি বেলেগক ভিডিঅ' কৰি আছে বেচাৰা তাকে দুখ কৰি আছে তেতিয়া মোক ব্লগত ল সেইকাৰণে লৈ দিলোঁ আৰু বহুত জোৰ কৰি আছিলোঁ মানে ইয়াত ভিডিঅ'ত লৈ দিলোঁ আৰু এইবিলাক পুৰা একদম কি বুলি ক'বি এইটো দোকানীৰ মালিকৰ সৰু ভাই ভাইটি তো কেনেকুৱা লাগি আছে মনটো ইমান ডাঙৰ এখন দোকান দিছা বম ডাঙৰ একদম বকত একদম চবচে ডাঙৰ বুলি ক'লেও ভুল নহ'ব আৰু মানে ভাল লাগছে আৰু এনেকুৱা মানে অঁ মজা কেনেকুৱা লাগি আছে মনটো হয় নেকি সঁচা নেকি আৰু এই কিবা কৈ আছে ইয়াক মেনশ্যন কৰিব নালাগে বুলি কি বিভাগত মানে ফাইনেন্সাৰ দে মজা আৰু এই আকৌ কিবা ফাইনেন্সাৰে যেনে লাগি আছে ৰ হা কি বিভাগত আছিলে এই অঁ বাজাজত চিনাকি লাগছে তাৰমানে ইয়াক বাজাজত আৰু তো বিয়াৰ চিজন চলি আছে না কাৰোবাক যদি ভাল কেমেৰা লাগে ভিডিঅ' কৰা মানুহ লাগে আমাৰ একেটাৰ লগত যোগাযোগ কৰি ল'ব পাৰে আৰু এবাৰ কৈ দিয়া বাকী কেমেৰা চেমেৰা লাগিলে তো বিয়া চিজন আহি আছে তো হৰিশ ভাইৰ লগত যোগাযোগ কৰিলে হ'ল মানে কেমেৰা চব অল এভৰিথিং মানে কাম কৰা হয় আচ্ছা হৰিশ ভাই ধন্যবাদ থেংক ইউ আৰু মানে ইয়াত অকল মোবাইল বিকাই নহয় এতিয়া ৰিপেয়াৰিঙো হয় মানে বেয়া ভাঙা কিবা মোবাইল গ'লে ৰিপেয়াৰিং কৰা হয় আৰু এইবিলাক বস্তুবিলাক আছে তো আজি মানে দোকানখন ফাৰ্ষ্ট অপেনিঙে হৈছে না সেইকাৰণে মানে তাতে মানুহ চানুহ নাই আৰু এইফালে আমাৰ দোকানীৰ মালিকৰ খুলখালি কেনেকৈ লাগিছে ভিনদেউ ইমান ডাঙৰ এখন দোকান দিছে ভাল লাগিছে হা ভাল লাগিছে হয় নেকি মজা কিবা ক'বা কি ক'ম আৰু খাবই দিয়া নাই আজি বহি আছোঁ খাবও দিয়া নাই আপুনিয়ে মালিক আৰু কোনে বাৰ্তা দিব লাগে আপোনাক দোকানখন সন্মুখৰ ফালৰ পৰা অলপ সৰু যেন লাগে কিন্তু ভিতৰত সোমাই আহিলে মস্ত ডাঙৰ এইবিলাক গোটেই ফ্ৰিজ একদম গোটেই ফ্ৰিজ ইয়াত মানে আপোনাৰ যদিও মানে এই ফ্ৰিজবিলাক কিনাৰ কাৰণে কেছ পইচা নাই আপুনি মানে EMI চিষ্টেমত ল'ব পাৰে আৰু এইবিলাক বস্তু আৰু এই অকল ফ্ৰিজে বুলি নহয় মোবাইল চোবাইল ইয়াত মানে বেছিভাগ বস্তুৱে মানে এই EMI-তে ল'ব পাৰে আৰু ইয়াৰ এড্ৰেছটোতো আপোনালোকে জানে গুৱাহাটীৰ ফালৰ পৰা আহিলে মানে এইফালে কি কয় শনিবাৰ বজাৰ ৰাস্তাৰ অপজিট বিল্ডিংটোত আৰু কি কয় গোৱালপাৰা চাইডৰ পৰা আহিলে এই শনিবাৰ বজাৰ ৰাস্তাটোৰ সেই চাইডতে আছে আৰু মজাকে তো আহিলে মজাকে পাব আৰু
আৰু গাইজ দোকানখন দেখাইহে আছোঁ, কিন্তু দোকানৰ মালিক এতিয়ালৈকে দেখাই নাই। আৰু দোকানখনৰ মালিক মানে সকলোৱে চিনি পায় আমাৰ ভোক এৰিয়াত। আমাৰ ভোকত এটা মানে ৰেকৰ্ড বনাই থৈ দিছে আৰু মানে তেওঁ বিবাদ এটা হাতী দুটি কইনা ল'ব গৈছিল। সেই মানুহজনে হৈছে এইজন জিতু দা, আমাৰ সকলোৰে মৰমৰ। বাকী আপুনি আপোনাৰ দোকানখনৰ বিষয়ে কি ক'ব? নমস্কাৰ, সমগ্ৰ বকুপতি ৰাইজৰ ওচৰত বহুত বহুত সেৱা জনাইছোঁ আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদত আজি এইখিনি মই এইখন দোকান হ'বলৈ উঠিছে গমে পাইছে সকলে। আৰু এইখন দোকান আমাৰ একচুৱেলি কেন্দ্ৰগুৰিত আছিলে, তো সেই দোকানখন সৰুৱে লাইন ৰাস্তাত কাৰণে ইয়াতে বনালোঁ। এইটো দোকানৰ এড্ৰেছটো হৈ আছে আপোনাৰ, এইটো বকো চাৰিআলি মেইন পইণ্ট। ইয়াৰে আপোনাৰ পুৰণা পাঞ্জাৱ বেংক যোনটো সেইটো ফাৰ্ষ্ট ফ্ল'ৰত আহিছে। ইয়াতে আমি গোটেইখিনি উপলব্ধ কৰাইছোঁ। আমাৰ পুৰণা দোকানত যিখিনি বস্তু নাছিলে তো আমি ইয়াতে ইনক্লুড কৰাইছোঁ। ইয়াতে আমি টিভি কৰাইছোঁ, AC কৰাইছোঁ, লেপটপ কৰাইছোঁ, মোবাইলৰ গোটেইখিনি আইটেম ৰাখিছোঁ, প্ৰিণ্টাৰ, কম্পিউটাৰ, লগতে মোবাইল ৰিপেয়াৰিং, ৱাশ্বিং মেচিন, ফ্ৰিজ গোটেইখিনি ৰাখিছোঁ মানে আমি। আৰু লগতে যিকোনো ধৰণৰ মোবাইলৰ এচেছৰিজ বা কম্পিউটাৰৰ কিবা বস্তু বা CCTV কেমেৰা গোটেইখিনি আমি ইয়াতে ৰাখিছোঁ। আপোনালোকে আহক কম পইচাত। আৰু লগতে আছে আমাৰ 0% সুতৰ হাৰত সহজ কিস্তি, মানে আমাৰ EMI ফেচিলিটি আছে। সকলোৱে EMI ল'ব পাৰে আমাৰ তাত, যিকোনো ধৰণৰ মানুহে ল'ব পাৰে। সকলো মানুহে আমাৰ ইয়াতে আৰু চিভিল কম থাকিলেও আমাৰ ইয়াতে EMI হৈ যাব। আমাৰ গোটেইখিনি ষ্টক কৰিছে, দেখা দি আছে আপোনাক। এইবিলাক ষ্টক আছে আমাৰ, মোবাইল ফোন আৰু এইফালে ফ্ৰিজ আছে, টিভি আছে, ৱাশ্বিং মেচিন আছে, লেপটপ আছে আমাৰ। তো আহক আপোনালোকে, যিমান পাৰোঁ আমি কম দামত দিয়াৰ চেষ্টা কৰিম। আৰু লগতে প্ৰত্যেকটা মোবাইল অনলাইন দামত চাই অলপ হ'লেও কমত পাব। আৰু প্ৰত্যেকটা মোবাইলতে গিফ্ট দি আছোঁ আমি নতুন ধন্যবাদ। বকৰ পৰা আহিলেও গধূলি হ'ল, এতিয়া আৰু এই ব্লগটো এডিট কৰি আছোঁ। তো আজিৰ ব্লগটো ইমানে, লগ পাম এটা নতুন ব্লগৰ সৈতে অতি সোনকালে। তো আজিলৈ ইমানে, বাই বাই।